Hello, good morning, student. তো আজি আমি পঢ়িম ট্ৰান্সলেচনেল ট্ৰান্সলেচনেল পাৰ্টিশ্যন ফাংচন। ঠিক আছে, তো এই চেপ্টাৰটো ষ্টাৰ্ট কৰাৰ আগতে বা এই টপিকটো ষ্টাৰ্ট কৰাৰ আগতে আমি ফাৰ্ষ্ট আমি গম পাই ল'ব লাগিব যে আচলতে চোৱা ইয়াত ট্ৰান্সলেচনেল পাৰ্টিশ্যন ফাংচনটো আহিল ক'ৰ পৰা। সাপোজ মই এটা এক্সাম্পল ধৰিলোঁ, এইটো যেনিবা মলিকুলাৰ পাৰ্টিশ্যন ফাংচন ভাগ কৰি থোৱা আছে নে মলিকুলাৰ লেভেলত। ঠিক আছে, এতিয়া মোক কোৱা চোৱা এইটো যেনিবা মলিকুলাৰ পাৰ্টিশ্যন ফাংচন, তো ইয়াক মানে ইভালুৱেট কৰিবৰ কাৰণে আমাৰ কি লাগিব, ইয়াক আমি বিভিন্ন ধৰণৰ ইয়াক ভাগ কৰি ৰাখিব পাৰিম বিভিন্ন এনাৰ্জি লেভেলত। চাপ'জ E1 দেখিছোঁ, E2 দেখিছোঁ, E3 দেখিছোঁ, E4 দেখিছোঁ। ঠিক আছে, তো বিভিন্ন ধৰণত আমি ইয়াক কি কৰি ৰাখিছোঁ, ভাগ কৰি ৰাখিছোঁ ইয়াক। কিন্তু কথাটো হ'ল ইয়াত এইখিনি তোমাৰ ইভলিউশ্যন কৰাটো মানে গোটেইখিনি মানে ইভলিউশ্যনটো আমি ভাগ কৰি ৰাখিছোঁ বিভিন্ন এনাৰ্জি লেভেলত। আৰু সেই এইবোৰ আমি ক'ৰ পৰা পাম, এইবোৰ আমি পাম স্কনডেঞ্জাৰ ইকুৱেশ্যনৰ বা সলিউশ্যন অফ স্কনডেঞ্জাৰ ইকুৱেশ্যনৰ পৰা। ঠিক আছে, তো এইখিনি আমি ক'ৰ পৰা পাম, সলিউশ্যন অফ স্কনডেঞ্জাৰ ইকুৱেশ্যনৰ। ঠিক আছে, তো এইখিনি আমি বুজি পালোঁ যে চোৱা ইয়াত এইখিনি যেনিবা তোমাৰ মলিকুলাৰ পাৰ্টিশ্যন ফাংচন। চ' এইখিনি মলিকুলাৰ পাৰ্টিশ্যন ইভালুৱেট কৰিবৰ কাৰণে আমাক কি দৰকাৰ হয়, বিভিন্ন ধৰণৰ এনাৰ্জি লেভেল দৰকাৰ হয়। আৰু এইখিনি এনাৰ্জি লেভেলবিলাক আমি ক'ৰ পৰা পাম, সলিউশ্যন অফ স্কনডেঞ্জাৰ ইকুৱেশ্যনৰ পৰা পাম। ঠিক আছে, তো এইখিনি মই বুজি পালোঁ। তে এতিয়া আমি চাওঁ তেতিয়াহ'লে আৰু এটাৰ পৰা একৰ্ডিং টু বৰ্ন অপেনহাইমাৰ এপ্ৰক্সিমেশ্যন। ঠিক আছে, বৰ্ন অপেনহাইমাৰ এপ্ৰক্সিমেশ্যনে কি কৈছিল ন ইয়াতে, BOA। তাৰপিছত কৈছিল যে যেতিয়া আমাৰ টোটেল এনাৰ্জি অফ মলিকুল, মানে যিকোনো এটা টোটেল এনাৰ্জি থাকিব যেতিয়া মলিকুলটোৰ, মানে চাপ'জ মই কৈছোঁ যে টোটেল এনাৰ্জি ধৰিছোঁ, মানে টোটেল এনাৰ্জি মলিকুল। ঠিক আছে, তো টোটেল এনাৰ্জি অফ মলিকুল এইটো একচুৱেলি কি এনেকুৱা নহয়, বা আমি টোটেল এনাৰ্জি বুলিয়ে ধৰিছোঁ বাৰু এইটোৱে। তো টোটেল এনাৰ্জি অফ মলিকুল এই যে কম্প'জ অফ কণ্ট্ৰিবিউশ্যন ফ্ৰম ট্ৰান্সলেচনেল। চ' ইয়াত কি থাকিব পাৰে, ট্ৰান্সলেচনেল এনাৰ্জি থাকিব পাৰে, TR বুলি দিছোঁ বাৰু। আৰু তোমাৰ থাকিব পাৰে ৰ'টেশ্যনেল থাকিব পাৰে, বাৰু ROT দিছোঁ। ঠিক আছে, বা থাকিব পাৰে কি থাকিব পাৰে তোমাৰ ভাইব্ৰেশ্যনেল থাকিব পাৰে, আৰু বহুত ক্ষেত্ৰত কি থাকিব পাৰে, আমি ইলেক্ট্ৰনিক মড অফ ম'শ্যন থাকিব পাৰে। ঠিক আছে, তো একচুৱেলি কি কৈছে, এইটো কোনে কৈছে, বৰ্ন অপেনহাইমাৰ এপ্ৰক্সিমেশ্যনে কৈছে। মানে যে টোটেল এনাৰ্জি অফ এ মলিকুল ইজ কম্প'জ অফ এইকেইটা, মানে বা কণ্ট্ৰিবিউশ্যনটো কাৰ থাকে, ট্ৰান্সলেচনেল থাকে, ৰ'টেশ্যনেল থাকে, ভাইব্ৰেশ্যন থাকে, আৰু কিহৰ থাকিব পাৰে, ইলেক্ট্ৰনিক। তো ইলেক্ট্ৰনিক ম'শ্যন। কিন্তু ইয়াৰ বহুত ক্ষেত্ৰত মানে কি হোৱা যায়, চোৱা ইয়াতে মানে কেনেকুৱা ধৰণৰ যায়, তো এইটো একচুৱেলি জেনেৰেলি মানে এই ইকুৱেশ্যন গোটেইখিনি যদি কণ্ট্ৰিবিউট কৰা হয়, এইটো চিম্পল মলিকুলৰ কাৰণে ইন জেনেৰেলি, বা চিম্পলেষ্ট যিটো এটমছ বুলি কোৱা হয়, সেইটোৰ কাৰণে এই ইকুৱেশ্যনটো ভেলিড হ'ব। মানে তাতে যদি কিবা চাপ'জ তাতে কিবা যদি কাপলিং থাকে বা মলিকুলাৰ কাপলিং হ'ব পাৰে। ঠিক আছে, তেতিয়াহ'লে বা যদি এনেকুৱা ধৰণৰ হয়, শ্বেপ অফ দ্য মলিকুল যদি আমাৰ চেঞ্জ হৈ থাকে, ঠিক আছে, শ্বেপ অফ দ্য মলিকুল চেঞ্জ হৈ থাকে, যেতিয়া মানে যদি ইলেক্ট্ৰনিকেলি এক্সাইটেশ্যন হয়, ঠিক আছে, যেতিয়া এক্সাইটেশ্যন হয় মানে চাপ'জ, তেতিয়াহ'লে যে মলিকুল এটা যেনিবা, তো ইয়াৰ যেনিবা ইলেক্ট্ৰনিক এক্সাইটেশ্যন যদি হয়, তেতিয়াহ'লে যদি শ্বেপ অফ দ্য মলিকুলটো যদি অলপ হ'লেও মানে কি হ'ব, অকণমান এইটো মলিকুলাৰ লেভেলত কৈছোঁ মই, চেঞ্জ হৈ থাকে, তেতিয়াহ'লে ইয়াৰ আমি এই ইলেক্ট্ৰনিক এনাৰ্জি লেভেলটো আমি ইউজ কৰিব নোৱাৰিম জেনেৰেলি। ঠিক আছে, তো সেইকাৰণে আমি বহুত ক্ষেত্ৰত মানে কি হ'ব, ইয়াত আমি সেই ইলেক্ট্ৰনিক এনাৰ্জি লেভেল যিটো আছে, মানে সেইটো আমি নেগলেক্ট কৰি লিখোঁ। ঠিক আছে, তাতে নেগলেক্ট কৰি লিখিলে আমি তেতিয়াহ'লে আমি চোৱা ইয়াত, ঠিক আছে, তো ইয়াত আমাৰ কি হ'ব, এই ইলেক্ট্ৰনিক এনাৰ্জি লেভেলটো আমি জেনেৰেলি মানে ইয়াতে তোমাৰ চোৱা ইলেক্ট্ৰনিক চাব, এইটো যেনিবা যদি অলপ হ'লেও যদি ইলেক্ট্ৰনিকেলি এক্সাইটেশ্যন হয়, যদি চেঞ্জ হৈ যায় শ্বেপটো, তেতিয়াহ'লেও আমি এই ইলেক্ট্ৰনিক এনাৰ্জি লেভেলটো আমি ইউজ কৰিব নোৱাৰিম। মানে সেইকাৰণে ইয়াত কি হ'ব, লিমিটেড এপ্লিকেশ্যন আছে, সেইকাৰণে বহুত ক্ষেত্ৰত মানে আমি কি কৰোঁ, ইলেক্ট্ৰনিক এনাৰ্জি লেভেলটো আমি কি কৰোঁ, নেগলেক্ট কৰি লিখোঁ। তো ইকুৱেশ্যনটো তেতিয়াহ'লে কি হ'ব, ই টোটেল ইকুৱেল
ট্ৰেঞ্চলেচনেল থাকিব, ৰোটেশনেল থাকিব, আৰু কি থাকিব পাৰে, ভাইব্ৰেচনেল থাকিব। ঠিক আছে, ঠিক আছে। তেতিয়াহ'লে আমি তিনিটা এনাৰ্জি লেভেলৰ কথা আমি পঢ়িম। কিন্তু এইটো এনাৰ্জি লেভেলৰ কোৱাৰ লগে লগে মানে আমাৰ কি থাকিব, সিহঁতৰ ট্ৰেঞ্চলেচনেল মোচনো থাকিব, ঠিক আছে, বা ৰোটেশনেল মোচন থাকিব আৰু ভাইব্ৰেচনেল মোচন থাকিব, ঠিক আছে, তো ভাইব্ৰেচনেল মোচন থাকিব। তো কিন্তু ইয়াত চোৱা, আমি তিনিটা টাইপৰ মোচন থাকিব মানে, ঠিক আছে। কিন্তু ইয়াতে আমি এটা কথা পঢ়ি ল'ব লাগিব যে according to law of conservation of momentum, angular momentum and energy actually, ঠিক আছে, angular momentum and energy। তো এইটো মানে কি কৈছে, according to কিবা কনজাৰ্ভেশ্যন মমেন্টাম বুলি ক'ব পৰা। তো ইহঁতে কি কৈছে, there is no interaction between কি rotational with translational বা translational with vibrational, ঠিক আছে। so ইয়াত মানে কি কৈছে, ল অফ কনজাৰ্ভেশ্যন অফ মমেন্টামে কৈছে যে ট্ৰেন্সলেচনেল আৰু ৰোটেশনেল লগত ইন্টাৰেকশ্যন নাথাকিব, বা ভাইব্ৰেচনেল আৰু ট্ৰান্সলেচনেল লগত ইন্টাৰেকশ্যন নাথাকিব কেতিয়া, যেতিয়া ইয়াতে আমি একো ফিল নাথাকে, মানে যেতিয়া ফিল নাথাকে, চাপোজ এইটো একো ফিল নাথাকে, তেতিয়াহ'লে একো ফিল্ডত আমি দি নিদিওঁ, তেতিয়াহ'লে একো তেতিয়াহ'লে আমাৰ ইয়াতে একো ইন্টাৰেকশ্যন নাথাকে, ঠিক আছে। তো আমি এইটো ফিল ফ্ৰী এনভাইৰনমেণ্ট বুলি ক'ব পাৰোঁ। তো একো যদি ফিল ফ্ৰী নাথাকে, তেতিয়াহ'লে গম পালোঁ যে ট্ৰেন্সলেচনেল মাজত ৰোটেশনেল বা ট্ৰেন্সলেচনেল উইথ ভাইব্ৰেচনেল নাথাকে মানে, অ'কে, ঠিক আছে। আৰু আমি যেতিয়া আকৌ ভাইব্ৰেচনেল আৰু ৰোটেশনেল বিষয়ে পঢ়োঁ, তো সিহঁতৰ মাজত আকৌ কি হয়, কাপলিং হ'ব পাৰে, ঠিক আছে। কাপলিং হ'লে আকৌ ইকুৱেশ্যনটো বা চিটুৱেশ্যনটো আৰু কমপ্লেক্স হৈ যাব মানে, অ'কে। তো সেই কমপ্লেক্সটো আঁতৰাবৰ কাৰণে আমি কি কৰিম, এতিয়া সেই কাপলিং এই কনচেপ্টটো আমি এতিয়া নলওঁ মানে, আমি মুঠতে ওপৰত আমি যেতিয়া ইয়াত ডিছকাছ কৰিম এই মলিকুলাৰ পাৰ্টিশ্যন বিষয়ে, মানে এটলিষ্ট মানে আমি যি হ'বলগীয়া মানে সম্ভাৱনা আছে মানে, সেইখিনি আমি গোটেই নেগলেক্ট কৰি চলিম মানে, ঠিক আছে। তো আমি ইয়াত কি এতিয়া ক'লো, তো প্ৰথম কথাটো ক'লো যে যেতিয়া আমি চাপ'জ ইলেক্ট্ৰনিক এনাৰ্জি লেভেল, প্ৰথমতে কি হয়, ইলেক্ট্ৰনিক এনাৰ্জি লেভেলটো আমি কনচেপ্টটো আমি ইনক্লুড নকৰোঁ। যিটোতো আমি কি হ'ল, তোমাৰ ইয়াতে তোমাৰ ফাৰ্ষ্টত কি কৈছোঁ যে একৰ্ডিং টু ল অফ কনজাৰ্ভেশ্যন অফ মমেন্টাম বা এনাৰ্জিৰ মতে কি কৈছোঁ যে সিহঁতৰ মাজত ইণ্টাৰেকশ্যন নাথাকিব, কাৰণ আমি কিয় ইণ্টাৰেকশ্যন কেতিয়া নাথাকিব, যেতিয়া এটা ফিল ফ্ৰী এনভাইৰনমেণ্টত মানে, ঠিক আছে। সেইটো আমি ধৰি ল'লোঁ। নাম্বাৰ 3 মানে ইহঁতৰ মাজত একো কাপলিং নাথাকে মানে, ঠিক আছে। আমি তিনিটা কণ্ডিশ্যন ধৰি পেলাই আমি এতিয়া কি কৰিব পাৰোঁ চোৱা, ঠিক আছে। তো ইয়াৰ এই মলিকুলাৰ পাৰ্টিশ্যন ফাংচনটো আমি লিখিব পাৰোঁ, ঠিক আছে। তো মলিকুলাৰ কি হ'ব, কিউ ইকুৱেল, চোৱা ইয়াত এইটো এটা সামেশ্যন দিছে, আই বা সামেশ্যন দিছোঁ জে বা সামেশ্যন দিছোঁ এইটো কে, ঠিক আছে। আৰু এইটো জি দি দিছোঁ বা এক্সপনেনচিয়েল, ইয়াৰ ওপৰত কি দিছোঁ, এইটো ট্ৰান্সলেচনেল দিম, ৰোটেশনেল, আৰু কি দিম, ভাইব্ৰেচনেল, আৰু ডিভাইডেড বাই আমি কি দিছোঁ, কে টি, অ'কে। তো এইটো হ'ল তোমাৰ কি হয়, মলিকুলাৰ পাৰ্টিশ্যন ফাংচন বুলি ক'ম আমি, অ'কে, ঠিক আছে। বা আমি ইয়াক যদি ছেপাৰেটলি লিখোঁ, তেতিয়াহ'লে আমি কেনেকৈ লিখিব পাৰিম, যোৱা ইয়াতে জি, বা তুমি আই দিব পাৰো, জি আই এক্সপনেনচিয়েল। তো ইয়াতে তোমাৰ ছেপাৰেটলি লিখিব পাৰা ই টি আৰ বাই কে টি, ঠিক আছে। চ' ইয়াতে আমাৰ কি হ'ব, যিহেতু মাল্টিপ্লাই হৈ আছে, তো মাল্টিপ্লাই হৈ থাকিব, ঠিক আছে। তো ই জে জি জে এক্সপনেনচিয়েল ই ৰোটেশনেল বাই কে টি, মাল্টিপ্লাই হৈ থাকিব কে জি কে, বা এক্সপনেনচিয়েল আমি কি লিখিব পাৰোঁ, আমি ই ভাইব্ৰেচনেল ডিভাইডেড বাই কে টি। তাৰ মানে ইয়াতে কি হ'ল, তোমাৰ এই গোটেইকেইটা আমি কি হিচাপে লিখিব পাৰোঁ, লিখিব পাৰোঁ, তো কিউ ৰোটেশনেল, কিউ চৰি, ইয়াতে তোমাৰ প্ৰথমতে আমি কি দিছোঁ,
ট্ৰান্সলেশ্যনেলটো দিছো কিউ rotational কিউ ভাইব্ৰেচনেল ঠিক আছে তাৰমানে কি হয় দে এটা মলিকুলাৰ পাৰ্টিশন ফাংচন অফ এ মলিকুল is the key product of translational rotational and vibrational partition function ঠিক আছে আৰু এই যেটো মানে মাল্টিপ্লিকেশন থিওৰেমটো এটো কাৰ কাৰণে হয় for the partition function ঠিক আছে ঠিক আছে তো এটা আমি কি পঢ়িম ট্রান্সলেশনাল পার্টিশন ফাংশনৰ বিষয়ে আমি পঢ়িম ঠিক আছে তো ইয়াত চোৱা ট্রান্সলেশনাল পার্টিশন আমি জানো যে ইয়াৰ কি হ'ব ডিগ্ৰী অফ ফ্ৰীডম কি হয় 3 মানে এটা মাছ উইথ পাৰ্টিকল হেতু আমি কোনটো ডাইৰেকশন মুভ কৰিব পাৰে হি এক্স ডাইৰেকশন মুভ কৰিব পাৰে ঠিক আছে হিয়া কি ডাইৰেকশন মুভ কৰিব পাৰে জেড ডাইৰেকশন মুভ বা এটো ওয়াই ডাইৰেকশন মুভ কৰিব পাৰে বা জেড ডাইৰেকশন মুভ কৰিব পাৰে ঠিক আছে তো এটো আমি চাব লাগিব যে এটো কি পাৰ্টিকলটো মাছ কেনেকৈ ওয়াই ডাইৰেকশন মুভ কৰিব পাৰে আৰু বা জেড ডাইৰেকশন মুভ কৰিব পাৰে তো ইয়াৰ তোমাৰ যেটো তিনটা ডাইৰেকশন দিছো ডাইৰেকশন হিচাপত মানে ডাইৰেকশন হিচাপত মানে আৰু ট্রান্সলেশনাল পার্টিশন ফাংশন তো আমাৰ কি সব লিখিব পাৰো বা আমি ক্যাপিটাল লিখিব পাৰো বা স্মল লিখিব পাৰো তোমাৰ ইচ্ছা তো আমি ক্যাপিটাল লিখি দিছো কিউ ট্রান্সলেশনাল টি মানে ট্রান্সলেশনাল পার্টিশন ফাংশন ঠিক আছে তো এক্স ডাইরেকশন গৈছে তো এটো প্ৰডাক্ট হ'ব মানে y ডাইরেকশন আৰু কিউ z ডাইরেকশন ঠিক আছে তো এটো আমাৰ কি দিছো তো নাম্বার 1 ইকুয়েশন লৈ লৈছো আমি তো ইকুয়েশন নাম্বার আমি 1 লৈ লৈছো যে এতিয়া আমি কও যে ট্রান্সলেশন মোশনটো এটা ডাইরেকশনত গৈছে যে एग्जांपल মানে এইটো ডাইরেকশনতে গৈছে মানে তেতিয়া তাৰ ইকুয়েশনটো আমি কেনেকৈ লিখিম বা এটো কি হ'ব सपोज ট্রান্সলেশন মোশন से x एक्सिस along the x एक्सिस বুলি ক'ব পৰা ঠিক আছে তো ট্রান্সলেশনাল মোশন along কি एक्सिस x एक्सिस তেতিয়া কেনেকুৱা হ'ব পাৰে তো x एक्सिसৰ যদি হয় আৰু এটো আমাৰ কি হয় এটো আমাৰ অল টুগেদাৰ মানে টোটাল ট্রান্সলেশনাল পার্টিশন ফাংশনটো আমি এটো হিচাপে লিখিব পাৰো ঠিক আছে তো নাম্বার 1 ইকুয়েশন আমাৰ দৰকাৰ হ'ব পিছতকৈ তো আমি ইকুয়েশন হিচাপে লিখি যাম তাৰ তোমালোকে যেতিয়া লিখিবা নোটটো এইটো হিচাপত বনাই গৈছি যাবা ঠিক আছে যেটা ইমান টাফ নহব মানে তো এটা সোৱা এটা আমি কি লিখিব পাৰো কিউ tx ইকুৱেল আমি কি হিচাপে লিখিব পাৰো যেটো x এক্সিসতে লৈছো ন তো ইয়াৰ সামেশন তো 0 to infinity ঠিক আছে তো gt ডিজেনারেসি বাস statistical weight factor বুলি কোৱা হয় to I e to the power minus e এ তোমাৰ t দি দিছো t আৰু I আৰু divided by kt okay তো নাম্বার টু ইকুয়েশন নাম্বার 2 দি দিছো এটা সো ইয়াতে আমাৰ কোনটো কি হয় ইয়াত তোমাৰ সো ইয়াতে যেটো বৰ্ড gt বা gt বুলি দিছো এটো আমাক কি বুলি কোৱা হয় ডিজেনারেসি বা statistical weight factor বুলি কোৱা হয় ঠিক আছে তো weight factor তো মত ৰাখিবা মানে আৰু et মানে যেটো কোৱা হয় এটো et টো হেতু আমাৰ তোমাৰ হ'ব ট্রান্সলেশনাল এনার্জি লেভেল ওকে ঠিক আছে তো তোমাৰ ইয়াতে তোমাৰ সব আইটো লিখিব পৰা তো ইয়াত তোমাৰ বা ti তো লিখিব পৰা তো আইটো আমি 1 হিচাপে লৈ পৰা লিখো তেতিয়া হলে আমি কেনেকৈ লিখিম q to x summation 0 to infinity gt তেতিয়া হলে এক্সপোনেনশিয়াল এডিটৰ t বা তুমি x ডাইরেকশন x লিখিব পৰা তো divided by kt নাম্বার 3 ইকুয়েশন আর ইয়াতে আমরা কি ধরিম যদি gt মানে যদি ইয়াৰ যদি 1 বুলি কনসিডার কৰো ম্যাক্সিমাম তো ডিজেনারেসি যেটো 1 এ থাকিব তেতিয়া হলে আমাৰ এটো কি হিচাপে লিখিব পাৰো এটো qt x equal summation 0 gt to 1 ধৰিলো ন ঠিক আছে
তো এইটো আমি কি লিখিব পাৰো ইটোৰ মাইনাস et x by বা upon kt number 4 equation এটা চাও হা next এটা from the Schrödinger wave equation or পৰা আমি কি পাব পাৰো যে ইয়াতে যেনিবা মই ধৰিছো wave equation 1D বক্সৰ কাৰণে ধৰিছো যেনিবা তোমাৰ এইট পিনে হবটো তোমাৰ যেটো land lx ঠিক আছে ডাইমেনশন বুলি ক'ব পাৰা ডাইমেনশন along x axis is lx ঠিক আছে বা potential energy মানে potential energy inside the box মানে inside the box কি ধৰিছো 0 potential 0 মানে কি আৰু ইয়াতে তোমাৰ ইন্টাৰেকশন নাই ইয়াতে মলিকুল বিলাকৰ মাজত বা ফোর্স অফ অ্যাট্রাকশন না থাকলে তুমি পটেনশিয়াল এনার্জি 0 ধৰিলো তেতিয়াহলে ইয়াৰ কি থাকিব এটাটো এনার্জি থাকিব লাগিব এটো কি এনার্জি থাকিব এটো কাইনেটিক এনার্জি থাকিব তেতিয়াহলে কাইনেটিক এনার্জিটো কি হ'ব পাৰে ইকুয়াল t ঠিক আছে কিয় এইটোকে ট্রান্সলেশন এনার্জি বা টোটাল এনার্জি তোমাৰ কি হ'ব তেতিয়াহলে দুটা টোটাল এনার্জি থাকিব মানে টোটাল এনার্জিটো আমাৰ থাকিব তেতিয়াহলে চোৱা ইয়াতে কাইনেটিক এনার্জি থাকিব কি থাকিব পাৰে কাইনেটিক এনার্জি বাইরে তোমাক যদি কয় কাইনেটিক এনার্জি থাকে এতে বা টি উইল লৈছো বা তোমাক যদি কয় ট্রান্সলেশন এনার্জি কি হ'ব ইয়াৰ সেইটো হ'ব এই কাইনেটিক এনার্জি থাকিব তো এটোকে আমি কি বুলি কওঁ translational energy okay তেতিয়াহলে আমি কি পাম এটা এটা আমি solving Schrödinger wave equation 1D তো এটা আমি কি পাম তেতিয়াহলে n square h square তাৰপিছত কি পাও 8m lx square okay number 5 লিখি রাখা মানে তো ইয়াতে মানে কি হবে n মানে কি হবে কোয়ান্টাম নাম্বার কি থাকে 1 2 3 4 ডট 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 এটা মানে 0 হ'ব নোৱাৰে কিন্তু দেই আৰু m মানে কি হ'ব মাস অফ দা পার্টিকল ওকে এটা আমি অলরেডি পাইছো যে এটা কি হয় ট্রান্সলেশনাল এনার্জি বা এনার্জি বুলি কোৱাৰ লগে লগে আমি কি পাইছো কাইনেটিক এনার্জি থাকিব কাইনেটিক এনার্জি কি লিখিব পাৰো হাফ কোনটো ডাইরেকশন আছে x ডাইরেকশনটো লৈছো আমি হয় না হাফ mv স্কয়ার লিখিব পাৰো তো ইয়াৰ পৰা আমি অনলি mv মানে কি লিখিব পাৰো মোমেন্টাম ঠিক আছে মোমেন্টাম বা ইন টার্মস অফ যদি তুমি মোমেন্টাম লিখা মানে তো এটো ইন টার্মস অফ যদি এখিনি বস্তুটো মোমেন্টাম লিখি দিয়া তোমাৰ কেনেকৈ হ'ব পাৰে in terms of momentum এখিনি momentum কৰি দিলে হৈ গল তো লিখিলে আমি কেনে লিখিব পাৰো কাইনেটিক এনার্জি টো মানে কাইনেটিক এনার্জি কি লিখিব px square divided by twice m এটা কৰি চাব পাৰা নিজে মানে তো in terms of momentum kinetic energy আমি কি হিচাপে লিখিব পাৰো এটো হিচাপে লিখিব পাৰো ওকে তো সিম্পলি এটা নাম্বার 6 ইকুয়েশন আমি লৈ ললো ওকে এটা according to de Broglie কি কৈছিল de Broglie de Broglie কি কৈছিল lambda equal কি হয় h by mv বা p বুলি দিছো তেতিয়া হলে ইয়াতে কি হ'ব যদি along the x axis px equal কিমান হ'ব h by lambda আহি যাব ওকে বা px দিলে lambda x আহি হ'ল তেতিয়া হলে এটা কি হ'ব px স্কয়ার কেনে কাৰণৰ হ'ব পাৰে চাই লোৱা h স্কয়ার lambda x square number 7 due to এটা সো এখিনিটো হৈ গল নেক্সট চাও হা স্টেশনারি ওয়েভ স্টেশনারি ওয়েভৰ কাৰণে কেনেকুৱা হয় মানে স্টেশনারি ওয়েভ স্টেশনারি ওয়েভ তাৰমানে কোনবিলাক ওয়েভৰ কথা কৈছে সাপোজ যিবিলাক মানে দুটা টাইপৰ ওয়েভ থাকে তো এটা স্টেশনারি ওয়েভ আৰু এটা হল নন স্টেশনারি ওয়েভ বা আমি কি বুলি স্টেশনারি ওয়েভক আমি কি বুলি কওঁ স্ট্যান্ডিং ওয়েভ বুলি কওঁ আৰু নন স্টেশনারি যেটো থাকে প্রগ্রেসিভ ওয়েভ বা ট্রাভেলিং ওয়েভ মানে বুজিবৰ কাৰণে আমি ইমান ডিটেইলছত নাযাও জাস্ট সিম্পলি বুজি চাও যে ইয়াতে জানিবা এটা ওয়েভ আছে মানে ঠিক আছে যেন এটো ওয়েভটো মানে তোমাৰ কেনে লিখিব পাৰা ঠিক আছে
তো ইয়াৰ পৰা এনেকা হয় প্লাই এইটো যেনেকা ৰছিৰে বান্ধি থৈ দিছে এনেকুৱা তো ইয়াত মানে কি হ'ব তো এইটো মানে কি হ'ব ইয়াৰ মাজতে আকৌ এবাৰ ইয়াত যাব খুন্দা খাব ইয়াত আকৌ এবাৰ খুন্দা খাব ইয়াত যাব আকৌ ইয়াত যাব তো ইয়াৰ মাজতে হৈ আছে ন তো সেইটোক আমি কি বুলি কওঁ ষ্টেণ্ডিং মানে আৰু যদি আৰু এটা ৱেভ থাকে এনেকৈ গৈ থাকে মানে তো এটা মনৰ ডাইৰেকশ্যন যদি গৈ থাকে মানে সেইটোক আমি কি বুলি কওঁ ট্ৰেভেলিং ৱেভ তো ইয়াত মানে কি কৈছোঁ যে ইয়াৰ আমি যদি ষ্টেচনাৰী ৱেভ যিটো কথা ক'লোঁ মানে ষ্টেচনাৰী ৱেভ তো ইয়াৰ কাৰণে কি পাথ লেন্থ যিটো পাথ লেন্থ থাকিব সেইটো পাথ লেন্থটো আমাৰ কি হিচাপে লিখিম lx ইকুৱেল হাফ n lambda x ঠিক আছে তো এইখিনি বস্তুটো মনত ৰাখি দিয়া এইটো ওকে তো এইখিনি আমাৰ আকৌ কি কৰিম lambda x ইকুৱেল আমি কি হিচাপে লিখিব পাৰো twice lx upon n বা আমি যদি স্কোয়ার কৰি দিওঁ lambda x স্কোয়ার আমি গোটেইখিনি স্কোয়ার হৈ গ'লে কি হ'ব তেতিয়াহ'লে 4 lx স্কোয়ার n স্কোয়ার ঠিক আছে তো নাম্বার এটো 8 ইকুয়েশন দি দিয়া এটা আমি কি কৰিম এই ইকুয়েশনটো মানে এই ইকুয়েশনটো কোড পুট কৰিম আমি এতিয়া পুট কৰিম ইকুয়েশন 7ত এমতে পালো নহয় 7 মানে কি পাইছিলো 7 মানে px হয় না এটা px স্কোয়ার কি পাইছিলো h স্কোয়ার বাই lambda x স্কোয়ার ঠিক আছে তো এটা আমি পাইছিলো ইয়াত পুট কৰিলে এইখিনি কি পাম তেতিয়া হলে px স্কোয়ার ইকুয়াল কি পাম h স্কোয়ার এইখিনি এখানে লিখি দিলে হবে গোটেইখিনি h স্কোয়ার বা lambda x স্কোয়ার না এটা না কৰি বলে 4 lx স্কোয়ার আর এটা উপর গুছি যাব তেতিয়া হলে কি হ'ব n স্কোয়ার তো আগত গুছি যাব তো ওকে তো এটা আমি ইকুয়েশন নাম্বার 9 দিলো ওকে তো এই 9 টো আমি আকৌ পুট কৰিম ইকুয়েশন 6 টো কি আছিল তো ইকুয়েশন 6 টো আছিল তোমাৰ এইটো আছিল px স্কয়ার twice m তো ইয়াতে আমাৰ px ৰ জায়গাত পুট কৰিলে আমি কি পাম ভ্যালুটো পাম আমাৰ সো n স্কয়ার h স্কয়ার 8m lx স্কয়ার ঠিক আছে তো এই বস্তুটো পুট কৰাৰ লগে লগে আমি এটো পালো ভ্যালুটো সো তো ইকুয়েশন নাম্বার কিমান দিম এটো 10 দিম তো 9 to দিছো 10 দি দিছো ওকে তো নেক্সট চাও হা ইকুয়েশন আমাৰ আছিল তোমাৰ কি আছিল এটো ইকুয়েশন 3 আছিল ন তো ইয়াত আমি 10 ইকুয়েশনটো পুট কৰিলে আমি কি পাম সো ইয়াতে আমি পাম মানে ইয়াতে পুট কৰি দিম এতিয়া ইকুৱেল কিমান পাম মানে আমাৰ ইয়াৰ প্লেসত পুট কৰি দিম আমি তো 0 to infinity gt gt to আমাৰ 1 হৈ যাব ন एक्चुअली আমাৰ নাম্বার 4 এইটো বাট 3 বা 4 দিব পৰা 4 দি দিব লাগে एक्चुअली 4 টো আমি লিখি দিছো দ্যাট 4 টো লিখা নাই তো আমাৰ ইকুয়েশন এটো 1 এ ৰজ লৈছিল ন তো অথনি তো ইকুয়েশন 1 এ লৈছিল তো তো ইয়াৰ আমি লিখিব পাৰো যেনে 1 লৈ লৈছো তো e টু দি পাৱাৰ সো আমি ৰেডে দিছো যিখিনি আমি পুট কৰিম আমি ৰেডে লিখি দিছো মাইনাস n স্কয়ার h স্কয়ার divided by মানে এখিনি আৰু এখিনিৰ গেজেটটো থাকিবই 8m lx স্কয়ার গেজেটটো আছিল ইয়াৰ লগত kt ঠিক আছে এটো আমাৰ এখিনি কনসিডাৰ কৰিব পৰা নাম্বার 11 বুলি কৰিব পৰা এটা সোয়া kt মানে হল তোমাৰ kt যেটো কলো হেটো থাৰ্মেল এনাৰ্জি বুলি কও মানে কি এনাৰ্জি টু থাৰ্মেল এনাৰ্জি ইয়াত কি হ'ব থাৰ্মেল এনাৰ্জি টু মানে kt is many greater than কাট কই h স্কয়ার divided by 8m lx স্কয়ার কয় ঠিক আছে বেছি হলে কি হ'ব তেতিয়া হলে আমি কেনেকৈ হিচাপে লিখিব পাৰো চাও ঠিক আছে
তো যেহেতু আমি মাল্টিপ্লাই হৈ আছে, চ' আমি মাল্টিপ্লাই হৈ থাকিলে আমি এইটো কেঞ্চেল কৰিব নোৱাৰোঁ মানে। যদি এইটো সৰু বুলি ধৰি ল'লোঁ, তো স্মলাৰ বুলি ধৰি লৈছোঁ। এতিয়া চোৱা, এতিয়া আমি কি কৰিব পাৰিম মানে, এতিয়া আমি এইখিনিক কি কৰিম, ইণ্টিগ্ৰেট কৰিম মানে। কোনখিনি? এইখিনিকে ইণ্টিগ্ৰেট কৰিম, ঠিক আছে। তো এইটো ইণ্টিগ্ৰেট কৰিলে আমাৰ কি হ'ব, গোটেইখিনিকে ইণ্টিগ্ৰেট কৰিলোঁ। এতিয়া ইণ্টিগ্ৰেট কৰিছোঁ, ঠিক আছে। তো ইণ্টিগ্ৰেশ্যনটো কৰিলে আমাৰ কি হ'ব চাওঁ হা, qtx ইকুৱেল 0 to infinity, তো ইয়াত গোটেইখিনি আমি একে লিখি দিছোঁ, ns স্কুৱেৰ ডিভাইড বাই 8m lx স্কুৱেৰ kt আৰু dn। ইয়াত যিখিনি টাৰ্ম আছে মানে সেইখিনি ৰ'বা, কোনখিনি টাৰ্মৰ কথা কৈছোঁ, যেনিবা h স্কুৱেৰ ডিভাইড বাই 8 লৈছোঁ, m লৈছোঁ, l লৈছোঁ, x স্কুৱেৰ, ঠিক আছে, আৰু k আৰু t মানে এইখিনি গোটেইখিনিক মানে এইখিনিক আলফা বুলি লিখি ৰাখোঁ, ঠিক আছে। এইটো কনষ্টেণ্ট হয় ন, তো কনষ্টেণ্ট টাৰ্মখিনি আমি এইটো গিভেন থাকিব মানে এইখিনি আলফা বুলি লৈ লৈছোঁ। এতিয়া আলফা বুলি ল'লে আমি কি হিচাপে লিখিব পাৰোঁ, 0 to infinity, তো e to the minus n স্কুৱেৰ, এইখিনি আলফা বুলি লৈ লৈছোঁ ন, আলফা বুলি লৈ লৈছোঁ বাৰু এইটো, তো dn ইকুৱেল, বা আমি এইখিনি লৈ লৈছোঁ। এতিয়া চোৱা, একৰ্ডিং টু ষ্টেণ্ডাৰ্ড ইণ্টিগ্ৰেল মানে, ষ্টেণ্ডাৰ্ড ইণ্টিগ্ৰেল মানে কি, ইয়াৰ আমি কি হিচাপে লিখিব পাৰোঁ ষ্টেণ্ডাৰ্ড ইণ্টিগ্ৰেলটো, একৰ্ডিং টু ষ্টেণ্ডাৰ্ড ইণ্টিগ্ৰেল আমি এইখিনিকে আকৌ কি হিচাপে লিখিব পাৰোঁ, একৰ্ডিং টু ষ্টেণ্ডাৰ্ড ইণ্টিগ্ৰেল, হা। তো মনত ৰাখিবা, এতিয়া আমি এইখিনি কি লিখিব পাৰোঁ, হাফ ৰুট অভাৰ পাই আপন আলফা, ঠিক আছে। তো আলফাৰ ভেলুটো আমি কি হিচাপে পুট কৰিব পাৰোঁ, চ' এইটো আমি ফৰ্মুলাৰ পৰা আহিছে, ষ্টেণ্ডাৰ্ড ইণ্টিগ্ৰেলৰ পৰা। তো আলফাৰ ভেলুটো আমি কি হিচাপে লিখিব পাৰোঁ, ইয়াতে আমি পুট কৰি দিব পাৰোঁ। তো পুট কৰিলে আমাৰ কেনেকুৱা ধৰণৰ হ'ব পাৰে, চোৱা ইয়াতে এইটো হাফ, এইটো আমি হাফ হিচাপে লিখি ৰাখিলোঁ গোটেইখিনি ভেলুটোক, মানে এইখিনি গোটেইখিনি a স্কুৱেৰ 8m, বা আমি এটা কাম কৰিব পাৰোঁ, ডিভাইড বাই আছে না, এইটো ওপৰত লৈ গ'লোঁ, তেতিয়াহ'লে আমি লিখিব পাৰোঁ, এইটো ইজি হৈ যাব, এটা হেৰিতে হৈ যাব। তেতিয়াহ'লে এইটো ওপৰত কি থাকিব, তেতিয়াহ'লে 8m lx স্কুৱেৰ kt, ঠিক আছে, h স্কুৱেৰ, ঠিক আছে। তেতিয়াহ'লে এইটো আমাৰ কি হৈ যাব, 1/2 হৈ যাব, তেতিয়াহ'লে ৰুট অভাৰ হৈ যাব ন, ঠিক আছে। তো এইখিনি মই একো কৰা নাই, এইখিনি জাষ্ট মানে তুমি যদি এনেকৈ লিখি দিয়া 1 আলফা, তেতিয়াহ'লে কি হ'ব, 1 আলফা লিখিলে কি হ'ব, 8m l স্কুৱেৰ kt ডিভাইড বাই a স্কুৱেৰ হ'ব। সেইখিনি কথাখিনি লিখিছোঁ ইয়াতে মই, আৰু এইটো ৰুট অভাৰ আছে হাফ। তো এইখিনিলৈকে মোৰ ঠিকে থাকিল। এতিয়া চোৱা, নেক্সট আমাৰ কি হ'ব, ইয়াৰ পিছৰখিনি কি হ'ব, ঠিক আছে। তো এইখিনি আমাৰ চোৱা, তেতিয়াহ'লে কি হ'ব, আমি এইখিনিকে আকৌ ভালদৰে লিখিব পাৰোঁ, qtx ইকুৱেল, মানে এইখিনিকে আৰু, হা। তো আমাৰ এইখিনি হাফ আৰু হাফ 8 মানে কি, 2√2 হয় নাই, ঠিক আছে। তো এইখিনি আমি কি হিচাপে লিখিব পাৰোঁ, তোমাৰ এইটো 8 মানে 2√2 লিখিলোঁ, 2 কেঞ্চেল গুচি যাব, ঠিক আছে। তো আমাৰ 2 কি থাকি যাব, 2 পাই m k t ডিভাইড বাই h, তো এইখিনিক আমি যেনিবা 1 এইখিনিকে আৰু এইটো lx টো বাহিৰত লৈ আনিলোঁ, আৰু এইটো বাহিৰত লৈ আনিলোঁ, h আৰু lx টো বাহিৰত লৈ আনিলোঁ, ঠিক আছে। তো এইখিনি 2 থাকি গ'ল ন, 2√2 নহয় আছে ন, 2√2 আছিল, মানে 2√2 আছিল ন, এইটো 2 স্কুৱেৰ তোমাৰ 8টো, তো তো ইয়াত 2টো বাহিৰত ওলাই গ'ল, ঠিক আছে। তো এইখিনি হ'ল, এইখিনিকে আমি কিয় হিচাপে লিখি লৈছোঁ, কাৰণ এইখিনিক আমাৰ কি হিচাপে লিখিব পাৰোঁ, চোৱা এইখিনি পৰ্চনখিনিৰ কথাটো কৈছোঁ, এইখিনি পৰ্চনখিনিকে আমাৰ মানে এইখিনি h বাই আপন মানে এইখিনি টুৱাইচ পাই m kt, ঠিক আছে, হাফ। এইখিনিক আমি কি লিখিব পাৰোঁ, থাৰ্মেল ডি ব্ৰগলি
ৱেব প্লেন বুলি ক'ব পাৰোঁ মানে ঠিক আছে এইখিনি আমি জাষ্ট পুট কৰিম বেলেগ একো নাই এইখিনি লিখি লোৱা জাষ্ট পুট কৰিলে আমাৰ কেনেকুৱা ধৰণৰ হ'ব চাওঁ আহা তেতিয়াহ'লে তো পুট কৰিলে কেনেকুৱা হ'ব চ' ইয়াতে আমি গম পালোঁ যে তেতিয়াহ'লে এইটো কেনেকুৱা হ'ব 1 by lambda মানে কি লিখিব পাৰোঁ 1 by lambda মানে এইখিনি লিখি দিলোঁ মানে twice pi mkt 1 by 2 h ঠিক আছে তো এতিয়া চোৱা আমাৰ তেতিয়াহ'লে এতিয়া যে পালোঁ qtx এইটো হিচাপে কি হিচাপে লিখিব পাৰোঁ তেতিয়াহ'লে তো এইখিনিকে আমি এইখিনি lambda x বুলি লিখি দিলোঁ তো lx থাকি যাব lx by lambda হ'ব তো সিমিলাৰলি আমরা কি হিসাবে লিখিব পাৰোঁ আমি কিটি y হিসাবে কি লিখিব ly by lambda সিমিলারলি কি টি z হিসাবে কি লিখিব পাৰোঁ lz by lambda এটা আমি ফর্ম ইকুয়েশন 1 এই যে কৈছিলো যে ইকুয়েশন 1 ঠিক আছে তো ইকুয়েশন 1 এর পুরো আমি কি হিসাবে লিখিব পাৰোঁ qt টোটাল টু মানে lx by lambda into lx by ly actually ly upon lambda lz upon lambda তো ইয়াত আমাৰ কি তেতিয়া হলে হ'ব lambda বোৰ আমি এটা সাইড লৈ আনিলো lambda কিউব হৈ যাব ন lambda কিউব হৈ যাব তেতিয়া হলে আৰু এইখিনি আমাৰ বা আমি এনেকৈ লিখিব পাৰোঁ lambda কিউব into lx ly lz এইখিনিকে আমি কি বুলি লিখিব পাৰোঁ ভলিউম হিচাপে লিখি দিলো ভলিউম হিচাপে লিখি দিলো আৰু এতিয়া সো এটি lambda কিউব ন lambda কিউব বুলি হোৱা লাগলে lambda মানে তো গমে পাইছো ন 1 by lambda মানে এইখিনি 1 by lambda মানে কোন এইখিনি হৈ আছে এইখিনি কিউব কৰি দিলো তো কিউব কৰিলে কি হ'ব twice pi mkt upon h ঠিক আছে h এইখিনি গোটেইখিনিকে যদি কিউব কৰি দিয়া কি হ'ব 3 হৈ গ'ল ন এই 3 যাব আৰু এইখিনি ওপৰখিনি যা এইখিনি লিখোতে অকমান সাৱধান হ'বা মানে বেলেগ নাই এই ওপৰৰ পোৰ্শনখিনি আমাৰ কি হিচাপে লিখিছো 3 by 2 হিচাপে লিখিছো ঠিক আছে 3 by 2 হ'ব মানে আৰু এটো কিউব ইনটু এর ভলিউম বা আমি এইখিনি কি হিচাপে লিখিব পাৰোঁ এতিয়া আকৌ যদি কোৱা এইখিনিকে সাউন্ড তেতিয়া হলে এইটো আৰু মানে এই পোৰ্শনটো আমি দুটা ইকুয়েশন পাই গলো qt ইকুয়াল v upon lambda কিউব বা এইটো তো তোমালোকৰ এই দুটা ইকুয়েশনে মনত ৰাখিব লাগিব এইটো মনত ৰাখিব লাগিব এইটো মনত ৰাখিব লাগিব তো এইটো a আৰু b দি দিলো ফাইনাল এইটো হ'ল তোমাৰ ডাইমেনশনাল পাৰ্টিশন ফাংশন তো ইয়াত আমাৰ তোমাৰ নিউমেৰিকেল আহিব পাৰে নিউমেৰিকেল আহিব পাৰে তো নিউমেৰিকেল কেনে আহিব পাৰে তোমাৰ সো নিউমেৰিকেল বহুত ধৰণৰ আহে তো এবাৰটো আহি গৈছিল যে qt ডাইৰেক্টলি প্ৰপোৰ্শনেল টু কি হ'ব m3/2 বা ডাইৰেক্টলি প্ৰপোৰ্শনেল কি হ'ব পাৰে t3/2 হ'ব পাৰে নাই বা ডাইৰেক্টলি প্ৰপোৰ্শনেল কি হ'ব ভলিউম হ'ব পাৰে তো ইয়াতে ভলিউম মানে কি হ'ব ইউনিট বিলাক কি হ'ব ল্যামডা ইউনিট কি হয় সো ইয়াত ল্যামডা থাকিব ন ল্যামডা আছে নহয় তো ইয়াত এটো ইকুয়েশন আহিব পাৰে তো ল্যামডা ইউনিট কি হ'ব যে হলে এটো ইউনিট কি হ'ব মিটাৰ তো ভলিউম তো আমাৰ কিহত পাব লাগিব ভলিউম তো আমাৰ কি হ'ব মিটাৰ কিউবত পাব লাগিব ঠিক আছে তো ইউনিট বিলাক আমি সেম কৰি লও মানে বেলেগ একো নাই তো m মানে কি হয় মাস বা ঠিক আছে তো ইয়াম যেটো m থাকিব তোমাৰ ইয়াতে ঠিক আছে বা আমি মোলাৰ মাছটো দিবা থাকিব পাৰে তোমাৰ মোলাৰ মাছ তো মোলাৰ মাছটো আমাৰ জেনাৰেলি ইয়াত কি দিব given mass by na ঠিক আছে বা এটো গ্রামত দিয়া থাকিলে গ্রামত দিয়া থাকিব কেজি লিখা থাকিলে আমি কেজি দিয়া থাকিব লাগিব ঠিক আছে কেজি বাই আপন মল দিব লাগিব তো হেবোৰ আমাৰ কিছুমান হৰুৰ কথা মনত ৰাখিব লাগিব তো টেম্পাৰেচাৰটো কি হ'ব তোমাৰ কেলভিনত ৰাখিবা তো h টো কি থাকিব h ৰ ভ্যালুটো কি হয় প্লাংকস কনস্ট্যান্ট কি হয় 6.626 * 10⁻³ জুল সেকেন্ড বা আৰু কেছিল যেটো কে আৰু মানে ইয়াৰ কে ৰ ভ্যালুটো কিমান হ'ব 1.38 * 10⁻23 জুল পাৰ কেলভিন তো এবোৰ ইয়াৰ ৰিলেটেড কিছু নিউমেৰিকেল ট্ৰাই কৰোৱা তো আজিলৈ ইমানতে সামৰণি মাৰিল নেক্সট ক্লাছত আকৌ লগ পাম তেতিয়ালৈ বাই বাই হেভ এ নাইস ডে